ওম শান্তি। আজি 14/2/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে শ্ৰীমত পাইছা যে আত্মা অভিমানী হৈ পিতাক স্মৰণ কৰা। কোনো কথাত তোমালোকে তৰ্ক বিতৰ্ক কৰিব নালাগে। প্ৰশ্ন: বুদ্ধিযোগ স্বচ্ছ হৈ যাতে পিতাৰ সৈতে যুক্ত হ'ব পাৰে, তাৰ কোনটো যুক্তি ৰচা আছে? উত্তৰ: 7 দিনৰ ভাতী। কোনোবা নতুন আহিলে তেওঁক 7 দিনৰ কাৰণে ভাতীত বহুওৱা, যাৰ দ্বাৰা বুদ্ধিৰ মলিনতা আঁতৰিব আৰু গুপ্ত পিতা, গুপ্ত পঢ়া আৰু গুপ্ত উত্তৰাধিকাৰক জানিব পাৰিব। যদি এনে বহি যায় তেন্তে বিভ্ৰান্ত হৈ যাব, একোৱেই বুজি নাপাব। গীত: জাগা প্ৰিয়তমাসকল জাগা। ওম শান্তি। সন্তানসকলক জ্ঞানী আত্মা কৰি তুলিবৰ কাৰণে এনেকুৱা যিবোৰ গীত আছে সেয়া শুনাই পাছত তাৰ অৰ্থ ব্যাখ্যা কৰিবলগীয়া হয়। তেতিয়া আনক শুনাব পাৰিবা। গম পাবা যে কিমানলৈকে সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান বুদ্ধিত আছে। তোমালোক সন্তানসকলৰ বুদ্ধিটো ওপৰৰ পৰা ধৰি মূলধাম, সূক্ষ্মধাম, স্থূলধামৰ আদি মধ্য অন্তৰ গোটেই ৰহস্য যেন চমকিত হৈ থাকে। পিতাৰো এই জ্ঞান আছে যি তোমালোকক শুনায়। এয়া হৈছে একেবাৰে নতুন জ্ঞান। যদিও শাস্ত্ৰ আদিত নাম উল্লেখ আছে, কিন্তু সেই নাম ললে তেওঁলোক তোমালোকৰ পিছত পৰি যাব, তৰ্ক বিতৰ্ক কৰিবলৈ লাগি যাব। ইয়াততো একেবাৰে সাধাৰণ ৰীতিৰে বুজায়। ভগৱানুবাচ: মোক স্মৰণ কৰা, মইহে পতিত পাৱন। কেতিয়াও শ্ৰীকৃষ্ণক বা ব্ৰহ্মা, বিষ্ণু, শংকৰ আদিক পতিত পাৱন বুলি নকয়। সুখধামৰ নিবাসীসকলকো তোমালোকে পতিত পাৱন বুলি নোকোৱা। তেনেস্থলত স্থূলধামৰ মনুষ্য পতিত পাৱন কেনেকৈ হ'ব পাৰে? এই জ্ঞানো তোমালোকৰ বুদ্ধিতহে আছে। শাস্ত্ৰৰ বিষয়ে বেছিকৈ তৰ্ক বিতৰ্ক কৰাটো ভাল নহয়। বহুত বাদ বিবাদ হৈ যায়। ইজনে সিজনক লাঠিও মাৰিবলৈ লাগি যায়। তোমালোককতো বহুত সহজ কৰি বুজোৱা হয়। শাস্ত্ৰৰ কথাবোৰত অতি বেছিকৈ যাব নালাগে। মূল কথা হৈছে আত্ম অভিমানী হোৱাৰ। নিজকে আত্মা বুলি বুজিব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে। এইটো শ্ৰীমত হৈছে মুখ্য, বাকী হৈছে বিস্তাৰ। বীজ কিমান সৰু, বাকী বৃক্ষৰ বিস্তাৰ হয়। যেনেকৈ বীজত গোটেই জ্ঞান সমাহিত হৈ আছে, তেনেকৈ এই গোটেই জ্ঞানো বীজত সমাহিত হৈ আছে। তোমালোকৰ বুদ্ধিত বীজ আৰু বৃক্ষ স্পষ্ট হৈ গল। যেনেকৈ তোমালোকে জানা, তেনেকৈ আন কোনেও বুজিব নোৱাৰে। বৃক্ষৰ আয়ুসেই দীঘলীয়া কৰি লিখি দিলে। পিতাই বহি বীজ আৰু বৃক্ষৰ বা ড্ৰামা ৰহস্য বুজায়। তোমালোক হৈছা স্বদৰ্শন চক্ৰধাৰী। কোনোবা নতুন আহিলে বাবাই যদি মহিমা কৰে যে স্বদৰ্শন চক্ৰধাৰী সন্তানসকল, তেন্তে কোনেও বুজিব নোৱাৰিব। তেওঁলোকেতো নিজক সন্তান বুলিয়েই নাভাবে। এওঁ পিতাও গুপ্ত, গতিকে জ্ঞানো গুপ্ত, উত্তৰাধিকাৰো গুপ্ত। নতুন কোনোবাই শুনিলে বিভ্ৰান্ত হ'ব। সেয়েহে 7 দিনৰ ভাতীত বহুওৱা হয়। এয়া যি 7 দিনৰ ভাগৱত বা ৰামায়ণৰ পাঠ ৰাখে, বাস্তৱত এয়া এই সময়ত 7 দিনলৈ ভাতীত ৰখা হয়, যাতে বুদ্ধিত যি ময়লা আদি আছে সেয়া আঁতৰি যায় আৰু বুদ্ধিযোগ পিতাৰ সৈতে যুক্ত হৈ যায়। ইয়াত সকলো ৰোগী। সত্যযুগত এই ৰোগ আদি নাথাকে। এয়া আধাকল্প ৰোগ, 5 বিকাৰৰ ৰোগ বৰ ভয়ানক। তাততো দেহী অভিমানী হৈ থাকে। এইটো জানে যে মই আত্মাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। আগতীয়াকৈ সাক্ষাৎকাৰ হৈ যায়। কেতিয়াও অকাল মৃত্যু নহয়। তোমালোকক কালৰ ওপৰত জয়ী কৰি তোলা হয়। কাল, কাল, মহাকাল বুলি কয়। মহাকালৰো মন্দিৰ থাকে। শিখ লোকসকলৰো আকৌ অকাল আসন আছে। বাস্তৱত অকাল আসন হৈছে এই ভ্ৰুকুটি, য'ত আত্মা বিৰাজমান হয়।
সকলো আত্মাই এই অকাল আসনত বহি আছে। এয়া পিতাই বহি বুজায়। পিতাৰ নিজৰ আসনটো নাই, তেওঁ আহি এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ এইখন আসন লয়। এইখন আসনত বহি তোমালোক সন্তানসকলক ময়ূৰ সিংহাসনৰ অৰ্থাৎ হীৰা জড়িত আসনৰ যোগ্য কৰি তোলে। তোমালোকে জানা যে এই ময়ূৰ সিংহাসন কেনেকুৱা হ'ব, য'ত লক্ষ্মীনাৰায়ণ বিৰাজমান হয়। ময়ূৰ সিংহাসনৰ গায়ন কৰা হোৱা নাই জানো? বিচাৰ কৰিব লাগে তেওঁক ভোলানাথ ভগৱান বুলি কিয় কোৱা হয়। ভোলানাথ ভগৱান বুলি ক'লে বুদ্ধি ওপৰলৈ গুচি যায়। সাধু সন্ত আদিয়ে আঙুলিৰে ইংগিতো এনেকৈ দিয়ে নহয় যে তেওঁক স্মৰণ কৰা। যথাৰ্থ ৰীতিৰেতো কোনেও জানিব নোৱাৰে। এতিয়া পতিত পাৱন পিতা সন্মুখত আহি কয়, মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। প্ৰতিশ্ৰুতি আছে, গীতাতো লিখা আছে, কিন্তু তোমালোকে যদি গীতাৰ এটা উদাহৰণ দেখুওৱা তেন্তে তেওঁলোকে 10টা উলিয়াব। সেয়েহে দৰকাৰ নাই। যিয়ে শাস্ত্ৰ আদি পঢ়িছে তেওঁলোকে ভাবে আমি তৰ্ক কৰিব পাৰিম। তোমালোক সন্তানসকলে যিয়ে এই শাস্ত্ৰ আদিক নাজানাই, তোমালোকে কেতিয়াও তাৰ নামো ল'ব নালাগে। কেৱল কোৱা, ভগৱানে কয় মোক নিজৰ পিতাক স্মৰণ কৰা, তেওঁকহে পতিত পাৱন বুলি কোৱা হয়। গায়নো কৰে, পতিত পাৱন সীতাৰাম। সন্ন্যাসীসকলেও য'তে ত'তে ভজন কীৰ্তন কৰি থাকে। এনেকুৱা মত মতান্তৰটো বহুত আছে নহয়। এই গীতবোৰ কিমান সুন্দৰ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্পই কল্পই এনেকুৱা গীত ৰচনা কৰে, যেন তোমালোক সন্তানসকলৰ কাৰণেহে ৰচনা কৰা হৈছে। এনেকুৱা ভাল ভাল গীতো আছে। উদাহৰণস্বৰূপে নয়নহীনক মাৰ্গদৰ্শন কৰা প্ৰভু। প্ৰভু বুলি জানো শ্ৰীকৃষ্ণক কয়? প্ৰভু বা ঈশ্বৰ বুলি নিৰাকাৰজনকহে কব। ইয়াত তোমালোকে কোৱা বাবা পৰম পিতা পৰমাত্মা হওঁতে তেওঁ আত্মাই হয় নহয়। ভক্তি মাৰ্গত অতি বেছিত গুচি গৈছে। ইয়াততো একেবাৰে সহজ কথা, উল্ফ আৰু বে। উল্ফ হৈছে আল্লাহ, বে হৈছে বাদশ্বাহী। ইমানেই সহজ কথা। পিতাক স্মৰণ কৰিলে তোমালোক স্বৰ্গৰ মালিক হবাগৈ। যথাযথ এই লক্ষ্মীনাৰায়ণ স্বৰ্গৰ মালিক আছিল, সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। গতিকে পিতাক স্মৰণ কৰিলেহে তোমালোক এনেকুৱা সম্পূৰ্ণ হবাগৈ। যিয়ে যিমান স্মৰণ কৰে আৰু সেৱা কৰে সিমানেই তেওঁ উচ্চ পদ প্ৰাপ্ত কৰে। সেয়া বুজিও পায়। স্কুলত বিদ্যাৰ্থীয়ে বুজি পায় নহয় যে মই কমকৈ পঢ়িছোঁ। যিয়ে পূৰা মনোযোগ নিদিয়ে তেতিয়া শেষৰ ফালে বহি থাকে, তেন্তে নিশ্চয় অনুত্তীৰ্ণ হৈ যাব। নিজক সজীৱ কৰিবলৈ জ্ঞানৰ যিবোৰ ভাল ভাল গীত ৰচনা কৰা হৈছে সেইবোৰ শুনিব লাগে। এনেকুৱা গীত নিজৰ ঘৰত ৰাখিবও লাগে। কাৰোবাক ইয়াৰ ওপৰত বুজাবও পাৰিবা। কেতিয়াবা পুনৰাই মায়াৰ ছায়া পৰে। শাস্ত্ৰততো এই কথাবোৰ নাই যে কল্পৰ আয়ুস 5000 বছৰ, ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি আধা আধা। এই গীতবোৰো কোনোবাইতো ৰচনা কৰিছে। পিতা বুদ্ধিমানৰো বুদ্ধি, সেয়েহে কাৰোবাৰ বুদ্ধিত উদয় হৈছে যিবোৰ বহি ৰচনা কৰিছে। এই গীত আদি শুনিও তোমালোকৰ ওচৰলৈ অহা বহুত ধ্যানত গুচি গৈছিল। এদিন আহিব যেতিয়া এই গীত গোৱা সকলো তোমালোকৰ ওচৰলৈ আহিব। পিতাৰ মহিমা কৰি এনেকুৱা গীত গাব যে অন্তৰ চুই যাব। এনেকুৱা এনেকুৱা গায়কো আহিব। সুৰৰ ওপৰত নিৰ্ভৰ কৰে। গায়ন বিদ্যাৰো বহুত নাম আছে। এতিয়াতো এনেকুৱা কোনো নাই। কেৱল এটা গীত ৰচনা কৰিছিল। কিমান মিঠা, কিমান মৰমৰ। পিতা বহুত মিঠা, বহুত মৰমৰ। সেইবাবেইতো সকলোৱে তেওঁক স্মৰণ কৰে। এনেকুৱা নহয় যে দেৱতাসকলে তেওঁক স্মৰণ কৰে।
চিত্ৰবোৰত ৰামৰ আগত শিৱক দেখুৱাই দিছে। ৰামে পূজা কৰি আছে, এইটো ভুল। দেৱতাসকলে জানো কাৰোবাক স্মৰণ কৰে? স্মৰণ মনুষ্যই কৰে। তোমালোকো এতিয়া মনুষ্য, আকৌ দেৱতা হবাগৈ। দেৱতা আৰু মনুষ্যৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। সেই দেৱতাসকলে পুনৰ মনুষ্য হয়। কেনেকৈ চক্ৰ ঘূৰি থাকে সেয়া কোনেও নাজানে। তোমালোকে এতিয়া জানা যে আমি সঁচাকৈ দেৱতা হওঁগৈ। এতিয়া আমি ব্ৰাহ্মণ, নতুন সৃষ্টিত দেৱতা বুলি কম। এতিয়া তোমালোক আচৰিত হৈ যোৱা। এই ব্ৰহ্মা, যি এইটো জন্মত প্ৰথমে পূজাৰী আছিল, তেওঁ নিজেই শ্ৰী নাৰায়ণৰ মহিমা গাইছিল। নাৰায়ণৰ প্ৰতি বহুত প্ৰেম আছিল। এতিয়া আচৰিত হয় মই সেয়া হৈ আছো। তেন্তে কিমান সীমাহীন আনন্দত থাকিব লাগে। তোমালোক হলা অজ্ঞাত যোদ্ধা, অহিংসক। সঁচাকৈয়ে তোমালোক দৈত্য, অহিংসক হোৱা। কাম কটাৰীও নচলোৱা আৰু যুঁজো নকৰা। কাম বেলেগ বস্তু, ক্ৰোধ বেলেগ বস্তু। গতিকে তোমালোক হৈছা দৈত্য, অহিংসক। অহিংসক সেনা। সেনা শব্দটিৰ কাৰণে তেওঁলোকে আকৌ সেনা থিয় কৰাই দিছে। মহাভাৰতৰ যুদ্ধত পুৰুষৰ নাম দেখুৱাইছে, নাৰীৰ নাম নাই। বাস্তৱত তোমালোক হৈছা শিৱ শক্তি। সংখ্যা গৰিষ্ঠতা তোমালোকৰ হোৱাৰ বাবে শিৱ শক্তি সেনা বুলি কোৱা হয়। এই কথাবোৰ পিতাইহে বহি বুজায়। এতিয়া তোমালোক সন্তানসকলে নৱযুগক স্মৰণ কৰা। সৃষ্টিত কোনেও নৱযুগৰ বিষয়ে নাজানে। তেওঁলোকে ভাবে নৱযুগ 40,000 বছৰৰ পাছত আহিব। সত্যযুগ হৈছে নৱযুগ। এয়াতো একেবাৰেই স্পষ্ট। সেয়েহে পিতাই ৰায় দিয়ে, এনেকুৱা ভাল ভাল গীত শুনি সজীৱ হবা আৰু আনকো বুজাবা। এই সকলোবোৰ হৈছে যুক্তি। ইয়াৰ অৰ্থও কেৱল তোমালোকেহে বুজি পোৱা। নিজক সজীৱ কৰিবলৈ বহুত ভাল ভাল গীতো আছে। এই গীতবোৰে বহুত সহায় কৰে। অৰ্থ ব্যাখ্যা কৰিব লাগে, তেতিয়া মুখ খোলা খাব। আনন্দিতও হবা। বাকী যিয়ে বেছি ধাৰণা কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে পিতাই কয়, ঘৰত বহি পিতাক স্মৰণ কৰি থাকা। গৃহস্থালীত থাকি মাত্ৰ এইটো মন্ত্ৰ স্মৃতিত ৰাখা, পিতাক স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। আগতে পুৰুষসকলে পত্নীক কৈছিল, ভগৱানকতো ঘৰতো স্মৰণ কৰিব পাৰা, তেন্তে আকৌ মন্দিৰ আদিত গৈ হাবাথুৰি খাই ফুৰাৰ কি দৰকাৰ? মই তোমাক ঘৰতে মূৰ্তি আনি দিছো, ইয়াতে বহি স্মৰণ কৰা। ঠেকা খুন্দা খাবলৈ কিয় যোৱা? এনেকৈ বহুত পুৰুষে স্ত্ৰীসকলক যাবলৈ নিদিছিল। কথাটো একেটাই, পূজা কৰিব লাগে আৰু স্মৰণ কৰিব লাগে। এবাৰ দেখাৰ পাছত এনেও স্মৰণ কৰিব পাৰি। শ্ৰীকৃষ্ণৰ চিত্ৰটো গতানুগতিক, ময়ূৰৰ পাখিৰ মুকুটধাৰী। তোমালোক সন্তানসকলে সাক্ষাৎকাৰ কৰিছা। কেনেকৈ তাত জন্ম হয় সেয়াও সাক্ষাৎকাৰ কৰিছা। কিন্তু তোমালোকে জানো তেওঁৰ ফটো উলিয়াব পাৰিবা? নিখুঁতকৈ কোনেও উলিয়াব নোৱাৰে। দিব্য দৃষ্টিৰে মাত্ৰ চাব পাৰে, আঁকিব নোৱাৰে। অৱশ্যে হয়, দেখাৰ পাছত বৰ্ণনা কৰিব পাৰে, বাকী চিত্ৰ আঁকিব নোৱাৰে। লাগিলে বুদ্ধিমান চিত্ৰকৰেই হওক, সাক্ষাৎকাৰো হওক, কিন্তু নিখুঁত চেহেৰা অংকন কৰিব নোৱাৰে। গতিকে বাবাই বুজাইছে, কাৰো সৈতে বেছি তৰ্ক বিতৰ্ক কৰিব নালাগে। কোৱা, আপোনালোকৰ কথা হৈছে পাৱন হোৱাৰ, আৰু যদি শান্তি বিচাৰে তেন্তে পিতাক স্মৰণ কৰক আৰু পবিত্ৰ হওক। পবিত্ৰ আত্মা ইয়াত থাকিব। পবিত্ৰ আত্মা অপবিত্ৰ আত্মা ইয়াত থাকিব নোৱাৰে, তেন্তে আত্মা উভতি গুচি যাব। আত্মাসকলক পাৱন কৰি তোলাৰ শক্তি এজন পিতাৰ আছে, অন্য কোনেও পাৱন কৰি তুলিব নোৱাৰে। তোমালোক সন্তানসকলে জানা,
এইখন হৈছে মঞ্চ, ইয়াত নাটক হয়। এই সময়ত গোটেই মঞ্চত ৰাৱণৰ ৰাজ্য। গোটেই সমুদ্ৰৰ ওপৰত সৃষ্টি থিয় হৈ আছে। এয়া হৈছে বেইহদৰ দ্বীপ, সেয়া হৈছে হ্ৰদৰ, এয়া হৈছে বেইহদৰ কথা, য'ত আধা কল্প দৈৱী ৰাজ্য, আধা কল্প আখৰি ৰাজ্য হয়। এনেতো খণ্ডবোৰ পৃথক পৃথক, কিন্তু এই সকলোবোৰ হৈছে বেইহদৰ কথা। তোমালোকে জানা আমি গংগা যমুনা নদীৰ মিঠা পানীৰ পাৰতেই থাকিমগৈ। সমুদ্ৰ আদিলৈ যোৱাৰ প্ৰয়োজন নাথাকে। এয়া যাক দ্বাৰকা বুলি কোৱা হয়, সেয়া কোনো সমুদ্ৰৰ মাজত নাথাকে। দ্বাৰকা কোনো বেলেগ বস্তু নহয়। তোমালোক সন্তানসকলে সকলো সাক্ষাৎকাৰ কৰিছা। আৰম্ভণিতে এই সন্দেশী অৰ্থাৎ দাদী আৰু গুলজাৰে বহুত সাক্ষাৎকাৰ কৰিছিল। তেওঁলোকে ডাঙৰ ভূমিকা পালন কৰিছে, কিয়নো ভাতিত সন্তানসকলক বিনোদন কৰিবলগীয়া হৈছিল। গতিকে সাক্ষাৎকাৰৰ দ্বাৰা বহুত আমোদ পাইছিল। পিতাই কয়, পাছলৈ বহুত আমোদ পাবা। সেই ভূমিকা পাছলৈ আৰু আছে, গীতো আছে নহয়। আমি যি দেখিছোঁ সেয়া তোমালোকে দেখা নাই। তোমালোকে এটাৰ পাছত এটা সাক্ষাৎকাৰ কৰি থাকিবা। যেনেকৈ পৰীক্ষাৰ সময়ত কাষ চাপি আহিলে তেতিয়া জনা যায় যে মই কিমান নম্বৰ লৈ উত্তীৰ্ণ হ'ম। তোমালোকৰো এয়া হৈছে পঢ়া। এতিয়া তোমালোকে যদিও জ্ঞানৱান হৈ বহি আছা, কিন্তু সকলো ভৰপূৰটো নহয়। স্কুলত সদায় ক্ৰমানুসৰি হয়। এইটোও জ্ঞান আছে। মূলধাম, সূক্ষ্মধাম তিনিওলোকৰ তোমালোকৰ জ্ঞান আছে। এই সৃষ্টিৰ চক্ৰক তোমালোকে জানা, এয়া পুনৰাবৃত্তি হৈ থাকে। পিতাই কয়, তোমালোকক যি জ্ঞান দিছো সেয়া আন কোনেও বুজাব নোৱাৰে। তোমালোকৰ ওপৰত এতিয়া বেইহদৰ দশা, কিছুমানৰ ওপৰত বৃহস্পতিৰ দশা, কিছুমানৰ ওপৰত ৰাহুৰ দশা চলিলে তেতিয়া চণ্ডাল আদি হবাগৈ। এয়া হৈছে বেইহদৰ দশা, সেয়া হৈছে হদৰ দশা। বেইহদৰ পিতাই বেইহদৰ কথা শুনাই বেইহদৰ উত্তৰাধিকাৰ দিয়ে। তোমালোকে সন্তানসকল কিমান আনন্দিত হোৱা উচিত। তোমালোকে অনেকবাৰ বাট চাহি লৈছা আৰু হেৰুৱাইছা। এয়াতো একেবাৰে সঁচা কথা, একো নতুন কথা নহয়। তেতিয়াহে তোমালোক সদায় হৰ্ষিত হৈ থাকিব পাৰিবা। নহ'লে মায়াই শ্বাসৰুদ্ধ কৰি দিব। তোমালোক সকলো হৈছা এজন প্ৰেমিকৰ প্ৰেমিকা। সকলো প্ৰেমিকাই সেই এজন প্ৰেমিককে স্মৰণ কৰে। তেওঁ আহি সকলোকে সুখ দিয়ে। আধা কল্প তেওঁক স্মৰণ কৰিছা, এতিয়া তেওঁক পাইছা, তেন্তে কিমান আনন্দিত হ'ব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, সদায় হৰ্ষিত হৈ থাকিবৰ কাৰণে একো নতুন কথা নহয়, এইটো পাঠ দৃঢ় কৰিব লাগে। বেইহদৰ পিতাই আমাক বেইহদৰ বাট চাহি দি আছে, এইটো আনন্দত থাকিব লাগে। ২ নম্বৰ, জ্ঞানৰ ভাল ভাল গীত শুনি নিজক সজীৱ কৰিব লাগে, তাৰ অৰ্থ উলিয়াই আনক শুনাব লাগে। বৰদান, মায়াৰ সম্বন্ধ পৰিত্যাগ কৰি পিতাৰ সম্বন্ধৰ সৈতে চুক্তি কৰোঁতা, মায়াজিত মোহজিত হোৱা। এতিয়া স্মৃতিৰে পুৰণি চুক্তি নাকচ কৰি অকলশৰীয়া হোৱা, পৰস্পৰ ইজন সিজনৰ সহযোগী অৱশ্যে হোৱা, কিন্তু সংগী নহয়। সংগী এজনক কৰি লোৱা, তেতিয়া মায়াৰ সম্বন্ধ পৰিত্যাগ হৈ যাব। মায়াজিত মোহজিত বিজয়ী হৈ থাকিবা। যদি কাৰোবাৰ প্ৰতি অলপ মোহ থাকে, তেন্তে তীব্ৰ পুৰুষাৰ্থীৰ সলনি পুৰুষাৰ্থী হৈ যাবা। সেইকাৰণে যিয়েই নহওক আনন্দত নাচি থাকা। চিকাৰৰ মৃত্যু চিকাৰীৰ বাবে আনন্দৰ কথা, ইয়াকে কয় নষ্টমোহা। এনেদৰে নষ্টমোহা হৈ থকাসকলেই
বিজয়মালাৰ মণি হয়। শ্লোগান: সত্যতাৰ বিশেষত্বৰে হীৰাৰ চিকমিকনি বঢ়োৱা। সত্যতাৰ বিশেষত্বৰে হীৰাৰ চিকমিকনি বঢ়োৱা। ওম শান্তি। একান্তপ্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। বাপ-দাদাই বিচাৰে যে প্ৰতিগৰাকী সন্তান একৰস শ্ৰেষ্ঠ স্থিতিৰ আসনধাৰী, একান্তবাসী, অশৰীৰী, একতা স্থাপক, একনামী আৰু মিতব্যয়িতাৰ অৱতাৰ হওক। ইজনে সিজনৰ বিচাৰধাৰাক বুজি, সন্মান জনাই, ইজনে সিজনক ইংগিত দি, লেনদেন কৰি পৰস্পৰ সংগঠনৰ শক্তিৰ স্বৰূপ প্ৰত্যক্ষ কৰক, কিয়নো তোমালোকৰ সংগঠনৰ একতাৰ শক্তিয়ে গোটেই ব্ৰাহ্মণ পৰিয়ালক সংগঠনত অনাৰ নিমিত্ত হ'ব। ওম শান্তি।